সো গাইস আজিৰ এই ভিডিওটো বহুত দুখজনক ভিডিও। তাৰ কাৰণ হল অসমৰ মিউজিকেল লিজেন্ড, অসমৰ গৌৰৱ, অসমৰ সম্পদ। আপোনালোকে চাগে গম পাইছে মই কাৰ কথা কৈ আছো। মই জুবিনদাৰ কথা কৈ আছো। তেখেতে আজি আমাৰ মাজত নাই। যোৱাকালি আমাৰ পৰা তেখেতে চিৰ বিদায় লৈছে। আপোনালোকে চাগে গম পায়। আৰু এই ভিডিও যোগেদি মই এখন আবেদন কৰিব বিচাৰিছো চৰকাৰৰ ওচৰত। যদি কোনোবা চৰকাৰী মানুহে এই ভিডিওটো চাই আছে, গুৱাহাটী মাজমজিয়াত এখন জুবিনদাৰ প্ৰতিমূৰ্তি বনাব লাগে। আৰু দুফ্ৰী টু ফুলবাৰী যিখন ব্ৰিজ হৈ আছে, সেই ব্ৰিজখন জুবিনদাৰ নামত নামাকৰণ কৰিব লাগে। আমি যিটো জেনেৰেশ্যনত আছো, আমি সকলোৱে গম পাওঁ যে জুবিনদা আমাৰ অসমৰ গৌৰৱ হয়। আমাৰ পিছত যিটো জেনেৰেশ্যন আহিব, তেখেতেও গম পাব লাগে কিমান ডাঙৰ এখন ব্ৰিজ চৰকাৰে জুবিনদাৰ নামত নামাকৰণ কৰি দিছে। তেখেতে কিমান ডাঙৰ মহান মানুহ আছিল। সেইকাৰণে মই এইটো আবেদন কৰিলোঁ। যদি মোৰ লগত কোনোবাই একমত আছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এতিয়া আমি যাই আছোঁ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে জুবিনদাক। ৰাইজক টানি অনুৰোধ কৰি আছোঁ, আপোনালোকে নিজে নিজে অলপ আগভাগ লৈ ইয়াতে যিবিলাক বন্তি টেবুলৰ ওপৰত ৰাখি থোৱা হৈছে, সকলোৱে যেন অতি সোনকালে এয়া জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে কেণ্ডেল মাৰ্চ কৰি আছে। যোনে ভগৱানক মানে, যোনে যাক মানে তেওঁলোকৰ তাৰ ওচৰত হাত মানি জুবিনদাৰ আত্মাৰ সদ্গতিৰ বাবে সকলোৱে কামনা কৰিব বুলি আশা ৰাখিলোঁ। সকলো আত্মাৰ সদ্গতিৰ বাবে আমি এতিয়া 1 মিনিটৰ মৌনতা অৱলম্বন কৰিম। সকলোৱে তেখেতৰ বিদেশী আত্মাৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি আশা থাকিল। তেনেকুৱা এজন মানুহ আছিল যোনে ইচ্ছা কৰিলে চৰকাৰ হিলাই দিয়াৰ ক্ষমতা আছিল তেখেতৰ ওচৰত। তেখেতে গছ গছনি ভাল পাইছিল, জন্তু ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল আৰু মানুহক ভাল পাইছিল। তেওঁৰ জীৱনৰ 52টা বছৰ এই পৃথিৱীত থাকি গ'ল।